নাই ঐ এনেকৈ নোৱাৰি আৰু এনেকৈ নোৱাৰি কোনফালে চাবা মানুহ হ'ল এটা এইখননো কি বনাইছে আমাৰ সমীৰণ কাইটিয়ে ফোনেই নহয় দেখোন গোটেইখন হে মানুহ হৈছো এটা কোনফালে চাবা আগফালে চাবা নে পিছফালে চাবা ভিতৰত চাবা নে বাহিৰত চাবা হা ঐ পথাৰত চাবা নে চোতালত চাবা গোহালিতে চাবা নে কেনি চাবা ঐ মানুহ হৈছো এটা কোনফালে চাবা সকলো ফালে ৰামধন 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 ঐ বুঢ়া বয়সত নন্দ ৰজাই পোনাকৰা পাই কি চাবা ও আগফালে গ'লেও দেখিবা পোনাকণক লৈ কিনো ভাষা কয় অকমানিটোৰ লগত বুজি নাপাওঁ বুজিনো কেনেকৈ পাম বিয়া পতা নাই যে মই ইফালে আমাৰ নন্দৰাণী গা একেবাৰে 7খন 8খন এনে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া মানে ইমান বছৰৰ মূৰত এও পোনা অকণমান পাইছে উখল মাখল পৰিৱেশ সাজি নন্দালৈ এই ৰামধনে ৰাতিপুৱাই খবৰ দি থৈ আহিছো ৰাইজক ভদ্ৰা সুভদ্ৰা ললিতা ৰমেশ্বৰ গুণেশ্বৰ সকলোকে চুবুৰী সকলোকে মাতি থৈ আহিছো বোলো আহিবা আজি আমাৰ সেই পোনাকণৰ নামাকৰণ অনুষ্ঠান ৰাতিপুৱাই গৈ সেই খবৰ দি থৈ আহিছো গৰ্গমুনিও আহিব নহয় ৰাতিপুৱাই খবৰ দি থৈ আহিছো কিন্তু মই তেতিয়া এটা শব্দই কোনো কাণত ৰামধন ৰামধন অকল সেই নন্দৰাজে মুখে চিঞৰি থাকে ৰামধন ৰামধন অ ৰামধন কিন্তু তেওঁ মতা নাই মই এনে কাণত ভাঙি থাকে শব্দটো ৰামধন ৰামধন উপায় নাই ৰামধন ৰামধন কি হল কোনে মাতিছে ৰামধন দেউতাইছৰ ভুল হৈ গ'ল ক্ষমা কৰিব মই মানে ৰাতিপুৱাৰ পৰা গোটেই আলহীখিনিয়ে ৰামধন ৰামধনকৈ আছে যে মই সেইটো কাৰণে আপোনাক ধৰিবই পৰা নাছিলোঁ বাৰু কামখিনি তুমি ভালদৰে সম্পাদন কৰিছানে দেউতাইছৰ সকলোখিনি মই সম্পন্ন কৰিলোঁ ৰাতিপুৱাই গৈ গোৱালচুকৰ সকলোকে খবৰ দিছোঁ সেয়া দেখিছে মহাৰাজ সকলোখিনি একেবাৰে মই ফুলে হাতি সজ্জিত কৰি ৰাখিছোঁ মাত্ৰ মুনিদেৱ আহিলেই হ'ল আৰু আমাৰ বাছাৰ নামাকৰণ অনুষ্ঠানলৈ ঠিক আছে যোৱা তুমি এতিয়া নিজৰ কামত যোৱা বাৰু মই অকণমান সহায় কৰি দিওঁ জখুৱাইক আপুনি তাতে অপেক্ষা কৰক ইয়াত জখুৱাই আজি আমাৰ পৰম সৌভাগ্য যোৱা বছৰতো সেই একেই দিনতেই মোৰ পৰম মিত্ৰ বসুদেৱৰ অন্যতম পত্নী ৰোহিণী দেৱীৰো পুত্ৰটিৰ একেই আনন্দ উল্লাসে ভৰি পৰিছিল আমাৰ এই গকুলবাসী ঈশ্বৰৰ কৃপাতে যশোদা দেৱীয়েও আজি এটি অভূতপূৰ্ব পুত্ৰ সন্তানৰ জন্ম দিছে সেইবাবে আজিও এই গকুলপুৰীত সম্পূৰ্ণ আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে এই গকুলবাসীৰ চৰণ ধূলি পাই আমাৰ জীৱন কৃতাৰ্থ হৈছে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বাছা যেন দীৰ্ঘজীৱী হয় হৌৱা গুৰুদেৱ চোন আমাৰ ফালে আহিব ধৰিছে ৰামধন ৰামধন দেউতাইছৰ ৰামধন হৌৱা গুৰুদেৱে আমাৰ ফালে আহিব ধৰিছে যোৱা তুমি অলপ আগবঢ়াই লোৱে না ভাল দেউতাইছৰ
অ' গুৰুদেৱ আহি পালেহি ৰাতিপুৱাই মই খবৰ দি থৈ আহিছোঁ গুৰুদেৱ ক'তা মহাৰাজে ভুলেই দেখিলে নি বাৰু এতিয়ালৈকে অহাই নাই দেখোন অ' গুৰুদেৱ পালেহি যশোদা গুৰুদেৱ পালেহি আহক গুৰুদেৱ আহক আপোনাৰ কাৰণে আমাৰ মহাৰাজ অপেক্ষা কৰি আছে আহক গুৰুদেৱ আহক আহক বাটত একো অসুবিধা হোৱা নাই নহয় নাই হোৱা আহক আহক গোকুলৰ ৰূপে সুকীয়া হৈ গৈছে হে প্ৰভু তোমাৰ কি অনন্ত লীলা তোমাৰ জন্মৰ লগে লগেই গোটেই গোকুল আজি পবিত্ৰময় তোমাক দৰ্শন পালেই আমাৰ জীৱন সাৰ্থক হ'ব আহক আহক গুৰুদেৱ অসুবিধা হোৱা নাই নহয় নাই নাই মিছাকে নক'ব কিন্তু আহক আহক আয়ো নন্দৰাজ সেয়া গুৰুদেৱ পালেহি আহক আহক গুৰুদেৱ নন্দৰাজৰ জয় হওক আহক ৰামধন যশোদা সহিতে সকলোকে নিমন্ত্ৰণ কৰি দিয়া গুৰুদেৱ আহিছে বুলি ভাল নন্দৰাজ গুৰুদেৱ সেৱা গ্ৰহণ কৰিব চাওঁ আপোনাৰ পদ যুগল দিয়কচোন মই অকণমান হ'ব 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 তথাচ তথাচ জখুৱাই অ' জখুৱাই সেই বাহিৰত গুৰুদেৱ তথাচ যশোদা গুৰুদেৱ আমাৰ সেৱা কৰক গ্ৰহণ জীৱ জীৱ চিৰঞ্জীৱ যাৱৎচন্দ্ৰ দিবাকৰ সকলোৰে মংগল হওক উঠা নন্দৰায় যশোদা তুমি অলপ ভিতৰলৈ যোৱা মই গুৰুদেৱৰ লগত অলপ আলোচনা কৰি লওঁ জখুৱাই আপোনাক ভিতৰলৈ মাতিছে অতিথিসকলে আহক মই যাওঁ মই বাৰু গুৰুদেৱে নন্দৰায় হঠাতে আপোনাৰ আগমনৰ কাৰণটো মোৰ আগমনৰ কাৰণ আছে নন্দৰায় কওঁ শুনা কওক গুৰুদেৱ তোমাৰ গৃহত যশোদাৰ গৰ্ভত যি সন্তান জন্ম হৈছে সেই সন্তান দৰ্শনী কৰিবলৈ মই সুদূৰৰে পৰা দৌৰি আহিছোঁ হয় গুৰুদেৱ দেখুওৱা তোমাৰ সন্তান আমাৰ জীৱন কৃতাৰ্থ কৰ গুৰুদেৱ ৰোহিণী দেৱীৰো এটি সন্তান জন্ম হৈছে হয় নন্দৰাজ গুৰুদেৱ দুয়োটি সন্তানৰে শুভাশুভ চাই দিয়ক আপুনি মই সকলো চাই দিম নন্দৰাজ মাথো আপোনাৰ পুত্ৰক এবাৰ দৰ্শন কৰিবলৈ দিয়ক হয় গুৰুদেৱ যশোদা যশোদা বাহ কি চমৎকাৰ হে প্ৰভু আমাৰ শত কোটি অপৰাধ মাৰ্জনা কৰিবা বাহ তোমাৰ পুত্ৰৰে মংগল হওক নন্দৰাজ বাৰু গুৰুদেৱে আমাৰ পুত্ৰ সন্তানটিৰ নাম কি হ'ব ৰবা নন্দৰাজ মই অকণমান গণি পিটি চাওঁ
নন্দৰায়, গুৰুদেৱ। মোৰ ধ্যানত আপোনাৰ পুত্ৰৰ নাম ওলাই পৰিছে। হয়, বিভিন্ন কৰ্ম অনুসৰি আপোনাৰ পুত্ৰৰ নাম হ'ব কৃষ্ণ। কৃষ্ণ। কৃষ্ণ, কি সুন্দৰ নাম গুৰুদেৱ। হয় নন্দৰায়, ৰোহিণীৰ পি পুত্ৰ মানে হ'ল সংসাৰ আৰু স্ন মানে হ'ল মুক্তি, অৰ্থাৎ সংসাৰ বান্ধোনৰ পৰা মুক্তি। হয় গুৰুদেৱ। যিজনে সংসাৰ বান্ধোনৰ পৰা মুক্তি দিব পাৰে তেওঁৱেই কৃষ্ণ। কৃষ্ণ। এই পুত্ৰই গোটেই গকুলৈ পাপৰ পৰা মুক্ত কৰিলে। তুমি অতি মহান নন্দৰায়। গুৰুদেৱ। বহুত পুণ্যৰ ফলতহে তুমি এই পুত্ৰ সন্তান লাভ কৰিছা। গুৰুদেৱ, নন্দৰায়, ৰোহিণীৰ পুত্ৰ সন্তানটিৰ নাম কি দিয়া হ'ব? নিশ্চয় মই অকণমান গণি পিটি চাই লওঁ ৰোহিণীৰ পুত্ৰৰ নাম কি দিয়া হ'ব পাৰে। কৃষ্ণ। নন্দৰায়, গুৰুদেৱ। ৰোহিণীৰ পুত্ৰ হ'ব মহাবলৱান। হয়। আৰু সেয়েহে তেওঁ পুত্ৰৰ নাম ৰখা হৈছে বলোৰাম। বলোৰাম। কি সুন্দৰ নাম। কৃষ্ণ, বলোৰাম। সঁচাকৈয়ে বহুত সুন্দৰ নাম গুৰুদেৱ। হয় নন্দৰায়, বহুত পুণ্যৰ ফলতহে এনে সন্তানৰ জন্ম হয়। বাৰু নন্দৰায়, গুৰুদেৱ। আমি এতিয়া বিদায়হে মাগিছোঁ। গুৰুদেৱ। ৰামধন, 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 গুৰুদেৱক অলপ আগবঢ়াই দিয়া। হয় হয় দেউতাশ্বৰ, দেউতাশ্বৰ। গুৰুদেৱ বলো আহা ৰামধন, বলো। অলেখ নিৰঞ্জন, অলেখ নিৰঞ্জন, অলেখ নিৰঞ্জন। আহক গুৰুদেৱ, আহক। গুৰুদেৱ, 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 অকণমান মোৰ ফালেও কৃপা কৰিব। গুৰুদেৱ, তাত সুধিবলৈ মোৰ ভয় লাগিলে। নটৰজা আছে যে, কথা এটা কওঁচোন গুৰুদেৱ। মোৰো মানে বয়স ভটিয়াও মানে মোৰো এগৰাকী পত্নী হিচাপে পাবলৈ মন যায় গুৰুদেৱ। কিমান আৰু এইখন ঘৰত মই কাম কৰি থাকিম গুৰুদেৱ। আপুনি যদি বাচাক নিচিনাকৈ মোৰ যদি ভাগ্যখন পৰীক্ষা কৰি দিয়ে, মই কেতিয়া পানী গ্ৰহণ কৰিব পাৰিম? আপুনি যদি এবাৰ চাই দিয়ে মোৰ। দুখ নকৰিবা ৰামধন, বুজি পাইছে? জন্ম মৃত্যু বিবাহ সকলো ভগৱানৰ লীলা। হয় কিন্তু এই মায়াত যি আবদ্ধ হৈছে, হয়, সিও পস্তাইছে। আৰু যি আবদ্ধ হোৱা নাই সিও বহু চিন্তা কৰিছে। মায়াত আবদ্ধ হোৱাখিনিও মানে যিখিনিয়ে বিয়া পাতিছে সেইখিনি পস্তাইছে। নাৰায়ণে জন্ম লৈছে নন্দৰ ঘৰত। হয়, তেওঁক আৰাধনা কৰা, তেওঁ তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ কৰিব। মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পূৰ্ণ গুৰুদেৱ। হ'ব। আপোনাক মই ক'ত ধৰি সেৱা কৰিম? জীৱ জীৱ চিৰঞ্জীৱ, জীৱ জীৱ চিৰঞ্জীৱ, জীৱ জীৱ চিৰঞ্জীৱ। আহক গুৰুদেৱ, আহক, আহক, আহক গুৰুদেৱ, আহক, আহক। গকুলৰ এই আমূল পৰিৱৰ্তনৰ কথা মই এতিয়াহে বুজি পাইছোঁ। আৰু
কি কৈ গ'ল? কি ক'ব আৰু গুৰুদেৱে ক'লে এই বুঢ়া বয়সত ল'ৰা পাই বোলে নন্দৰাণী যশোদাৰ গাত ততে নাইকিয়া হ'ল, এনেই বুকি নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া নে কি কোৱা যশোদা? মোক চুবটিখন নামাৰিবচোন, মুখত আকৌ কিবা কিবিহে ওলাবগৈ। গুৰুদেৱে আমাৰ পোনাকণৰ বিষয়ে কি কৈ গ'ল? গুৰুদেৱে বহুত দেৰি গণি পিটি চাই কি ক'লে জানা? ক'লে গুৰুদেৱে গণি পিটি চাই আমাৰ পোনাটিৰ নাম থলে। কি নাম থলে? গুৰুদেৱে আমাৰ এই পোনাটিৰ নাম থলে কৃষ্ণ। আৰু ৰোহিণী পুত্ৰৰো এটি নাম থলে জানা? কি নাম থলে? ৰোহিণী পুত্ৰৰ নাম থলে বলোৰাম। বলোৰাম। পিছে যশোদা, নাম দুটি তোমাৰ কেনে লাগিল? আই ঐ দেহি, কিয় বেয়া লাগিব? ইমান সুন্দৰ নাম। একেটি ঠাৰিতে ফুলা দুপাহি পদুম ফুলৰ দৰে বাচাহত ডাঙৰ দীঘল হ'ব। অ' মই পাহৰিছিলোৱেই, ভিতৰত পোনাকণহঁতক চাবলৈ মানুহে ভিৰ কৰিছেহি। আপুনি খন্তেক ইয়াতে ৰওক, মই ভিতৰৰ পৰা আহোঁ। ৰামধন, এই আমাৰ ছোৱালীসকল আহিবলৈ লৈছে। হয়। আপুনি খন্তেক ভিতৰতে অপেক্ষা কৰক, মই তেওঁলোকক আগবঢ়াই আনো। মই গুৰুদেৱক সুন্দৰভাৱে আগবঢ়াই থৈ আহিছোঁ। ভাল 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 আছে, ঠিক আছে। যাওক, আপুনি ভিতৰতে অকণমান ভিতৰৰ অতিথিসকলক আপ্যায়ন কৰক। যাওক। Ah
যা ধুনীয়াকৈ থগে যা গোটেইকেইজনীয়ে যা হাঁহি হাঁহিকৈ থ আকৌ হাঁহি হাঁহিকৈ থ আহিলি নে আহোঁতে একো অসুবিধা হোৱা নাই নহয় বাটত জিম্পিও গোটেইজনী সেউজীয়াজনী হৈ আহিছ তোলে বুলি সেই সৌ সিদিনাৰ পৰা এইবাৰ ফুল ৰাখোঁতে মহি গৈছে ল আকৌ ইজনী এজনী এইডাল আগলৈ দি ল পিছফালে গুচি গৈছে আহিলি হে তাই ফুল চাচোন গোটেইজনী হালধীয়াজনী হৈ আহিছ এজনী তয়ো আহিছ হপাই ভদ্ৰাও তোৰ কিন্তু হাঁহিটো আগৰ দৰে আছে দেই এজনী ছোৱালী মাক যদিও তই হাঁহিটো আহিলি তই দেখোন গোটেইজনী ভীমকল গছৰ গুৰিটোৰ দৰে হৈছ ঐ মাৰে ৰাতিপুৱাই চালি খুব খুৱাই নেকি বেছিকে নাখাবি আকৌ ৰাতিপুৱা অকণমান মানে অসুবিধা হয় অসুবিধা হোৱা নাই নহয় তাই হাঁহিটো চাচোন গোটেইজনী একেবাৰে এইফালে ঘূৰি দেচোন তোৰ আগৰ কথাবোৰ মোৰ মনত পৰিছে কম চকুৱে এনেকে কৰিছিলি তেতিয়া মোক তই অমেন পিতকৰ দুজনী গাই আছে কাৰণে তালৈ গুচি গলি মোক পাহৰি গলি হ'লেও তোৰ কিন্তু সৌন্দৰ্যতাটো আগৰ দৰে আছে দেই এতিয়াও যদি তই কিবা এটা হাঁহ ক মই কিন্তু নানো আহিলি গোটেইজনী একেবাৰে ধুনীয়াজনী হলি মূৰত তই সেইটো লৈ আছ তোক কথা ক'বই নোৱাৰি তয়ো আহিলি হপাই বাপেৰ ঠিকে আছে নহয় মনত আছেনে নাই তোক কওঁতে মই কোচত লোৱা মনত আছেনে নাই তই মোৰ কোচত কি কৰিছিলি গম পাৱ নাই পায়খানা কৰিছিলি সৰুতে পাইছোঁ তোৰ একদম সৰু পাওঁ তোৰ মাৰৰ মানে দেউতাৰ তোৰ দৰাৰ লগত যোৱা মানুহ মই ভাত কৰিলি তহঁতি পিছে আমাৰ সেই কৃষ্ণ পোনাক চাবলৈ আহিছ জিম্পিও তোৰ এডাল পিছলৈ গৈছে আগলৈ দি ল এজনী তয়ো আহিলি হপাই খুব খানি আহিছ হ'লেও আমাৰ একদম খুব সুন্দৰ পোনাৱতী হৈছে নাম থলে হাঁহি ৰ'বই পোৱা নাই এজনী তয়ো আহিলি হপাই হ'ব পোনাৱতী হৈছে খুব সুন্দৰ বুজিছ কোনফালে চাবি চকুৱেই চাবিনে মুখেই চাবিনে হাতেই চাবি তই কিন্তু আগত মোক কোচত পায়খানা কৰিছিলি গোলাপ কিমান নামাৰ তই হলধৰ জীয়ে সৰুটোৰ লগত তই বিয়া হোৱা নাই জানো এজনী তোৰ হাঁহিয়ে মোক তেতিয়া ভুলাইছিল কিন্তু এতিয়া ভুলাব নোৱাৰে এতিয়া মই জিম্পিও তোৰ কিন্তু এডাল আগলৈ কৰি ল মই মাতি আনিছোঁ আমাৰ যশোদা ৰাণী আৰু নন্দৰজাক মাতি আনিছোঁ খুব সুন্দৰ কেঁচুৱা এটা হৈছে তোৰ পিছে সেইটো কিমান ডাঙৰ হ'ল অকণমানিটো প্ৰথম নে দ্বিতীয় সেইজন ছোৱালী নে ল'ৰা সেয়া কিমান কষ্ট পাইছোঁ তোক মই চাইছিলোঁ ৰমেনৰ পিতেকৰ দুটা গৰু থকাৰ কাৰণে তোক তালৈ দি দিলে মোক মই মাতি আনিছোঁ জিম্পিও তোৰ সেইডাল আগলৈ দি ল দেউতা ঈশ্বৰ আগফালে আমাৰ গৃহিণীসকলক চাবলৈ আহিছে আহকচোন দেউতা ঈশ্বৰ আহিছে তই কিন্তু ভীমকল গছৰ গুৰিটোৰ দৰে হৈছ আহক দেউতা ঈশ্বৰ আহক এই আমাৰ গোপিনীসকল আহি পাইছে এয়াই আমাৰ এই মধুময় আনন্দময় পৰিৱেশতে আপোনালোক সকলোকে স্বাগতম
আপোনালোকৰ পদৰ ধূলাই আমাৰ গৃহ আজি কৰিলে পবিত্ৰ কৰক সকলোৱে আজি আনন্দ কৰক দেউতাই ফূৰ্তি কৰক এওঁলোকে মানে আমাৰ পোনাকণত চাওঁ চাওঁ কৰি আছিলে জখুৱাই অকণমান আগলৈ যাওক এইকেইজনীয়ে লাজ কৰিছে চা চা এইকণে আমাৰ কণ জখুৱাই কণ চাবি ৰ দেই জিম্পিও যা যা চাগে যা তহঁতি পিছ পৰি নাথাকিবি যা এই দেখাত তোৰটো নিচিনাই নে হা তোৰটো নিচিনা ধুনীয়াই নহয় দেই তোৰটো নিচিনা পিছে তহঁতি আহিলি ভাল কৰিলি এইজনী মুখত অকণমান দৈ গাখীৰ লাগি আহিছে মুখ ধুবলৈ পাহৰিলি হ'বলা পিছে আনন্দৰ মুহূৰ্তত ইমান বছৰৰ মূৰত আমাৰ মহাৰাজে এটি পুত্ৰ সন্তান লাভ কৰিলে তহঁতক বাৰু মই আপ্যায়ন কৰিম জিম্পিও কৰিম দেই আপ্যায়ন কৰিম কিন্তু তাৰ আগমুহূৰ্তত অকণমান যদি আমি আনন্দ ফূৰ্তি কৰোঁ কেনেকুৱা হয় জিম্পি জিম দেউতা ঈশ্বৰ আপোনাৰ যদি আশীৰ্বাদ পাওঁ আমি এই গোপিনীসকলক লৈ অকণমান জখুৱাই কৰিব পাৰোঁনে আনন্দ নিশ্চয় সকলোৱে আনন্দ কৰা উৎসৱ কৰা আনন্দ কৰা মহোৎসৱ কৰা 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 নাচা তোমালোকে আজি আনন্দে নন্দৰ ঘৰে পূৰ্ণ ব্ৰহ্ম জন্ম ধৰে নেত্ৰ নীলপিত নেত্ৰ চৰা
ৰামধন আজি ৰাতিপুৱাই শুই উঠি তই কাৰ মোক দেখিছিলি বাৰু জিম্পি নাই 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 জিম্পি মোক দেখিলে এই পাহি ফুল মোৰ সন্মুখত এনেকে ধৰা নিদিয়েহি গৰ্গমুনিয়ে দিয়া আশীৰ্বাদ সফল হ'ল যেন পাওঁ ৰামধন 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 এয়াই তোৰ সুবৰ্ণ সুযোগ এই পাহি ফুল যদি তই এই মুহূৰ্ততে ছিঙি থ'ব নোৱাৰ পিছত কিন্তু তই পস্তাবি ৰামধন যা নামটো সুধিয়া যা ৰামধন যা পিছলৈ নহয় আগলৈ যা বহিয়ে চাবানে কঁকালেই চাবা তাই নামটো সুধি লওঁ তোমাৰ নামটো কি বাৰু তুমি ক'ৰ পৰা আহিছা অভিমান অকণমান ধুনীয়া মহিলা হ'লে প্ৰথম অভিমান দিয়েই কিন্তু মই অভিমান ভাঙি লোৱা মানুহ নাম মোৰ ৰামধন মই নাম বাহিৰ কৰিহে এৰিম আৰু এবাৰ সুধি লওঁচোন শুনিছা এইফালে তোমাৰ নামটো কি ক'ৰ পৰা আহিছা বুবা নেকি বাৰু নাই 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 হ'বই নোৱাৰে ৰামধনৰ চকু য'ত পৰিব বুবা কেনেকৈ হ'ব ইমান ধুনীয়া ভৰিয়ে চাবানে হাতে চাবা কঁকালে চাবা গোটেইজনী ৰচকীজনী এজনী তোমাৰ নামটো কি ক'ৰ পৰা আহিছা মই ভবাটোৱে ভগৱান তুমি কি সৃষ্টি কৰিলা ভৰি সাজিলা কঁকাল সাজিলা আঙুলি ডিঙি চকু মণি সকলো দিওঁতে লয় লাখেৰে তুমি নামটো দিবলৈ মাতটো দিবলৈ পাহৰি থাকিলা হ'লেও চলিব ৰামধনৰ চলিব মোৰ কিবা ভাবিয়ে ভাল লাগিছে এইফালে মোৰ কিবা ভাবিয়ে ভাল লাগিছে পিছত তাই যেতিয়া মোৰ অৰ্ধাংগিনী হ'ব তাই মোক হেৰা বুলি নামাতি কেনেকৈ মাতিব বাৰু তাই বাৰু মোৰ ওচৰলৈ কেনেকৈ যাব মোৰচোন কিবা ভাবিয়ে ভাল লাগিছে এজনী লয় লাগছাচোন তাই ভাগৰ ওলাইছে যদি ওলাইছেও একেবাৰে চলিব দেখাত যিমান কোমল মাতটো সিমান কোমল নহয় দেই আইজনীৰ হ'লেও চলিব মাতিব তাৰ মানে পাৰে কোনো কথা নাই তুমি অকণমান পাছলৈ আহাচোন মোৰ প্ৰশ্ন সোধাত সুবিধা হ'ব তেতিয়া মোৰ দেখাটো সুবিধা হ'ব তোমাক এতিয়াহে দেখিছোঁ গোটেইজনী কমলা নিচিনা হৈ যায় এজনী নামটো সুধি লওঁ শুনাচোন অকণমান কাষলৈ আহা মানে ওচৰলৈ আহাচোন তোমাৰ নামটো কি মোৰ নাম ভাষাচোন মোৰ নাম বোলে তোমাৰ নাম
মোৰ নাম ইমান অপেক্ষা নকৰাবা, মোৰ কলিজাখন সৰি পৰিব। সোনকালে কোৱা, তোমাৰ নামটো কি? মোৰ নাম মোহিনী। আকৌ কৰাচোন, কেনেকুৱা কৰিলা? কৰা, মোৰ নাম কি? মোৰ নাম মোহিনী। মোৰ নাম মোহিনী। সেইটো কাৰণে তুমি মোক পৰা মুহি পেলাইছা, মোহিনী। মই দেখা নাই দেই, পিছে বৃন্দাবনত এনেকুৱা মহিলা আগতে কেতিয়াও দেখা নাই। কোৱা, কি সুধিবা মোহিনী? পিছে আপোনাৰ নাম কি? আপোনাৰ বুলি নক'বা না, আপোনাৰ বুলি নক'বা। বয়সত মোৰ বহুত ডাঙৰ ডাঙৰ লাগে, মই বেছি ডাঙৰ নহয়। মোহিনী, তুমি বুলি কোৱা। পিছে তোমাৰ নামটো কি? হাঁহি এটা মাৰি কোৱাচোন। এজনী খঙত আছে গোটেইজনী। তোমাৰ নাম? মোৰ নাম মোহিনী। মোৰ নাম? তোমাৰ নাম যদি মোহিনী, মোৰ নাম কি হ'ব পাৰে বাৰু? মোৰ নাম মোহন। তুমি যদি নৈ, সেই নৈত বৈ যোৱা মই মোহিনী পানী। তুমি যদি চাকি, মোহিনী এফালে চোৱা, হাঁহি পেলাই চোৱা। তুমি যদি পাহৰিয়ে থাকিলো ৰ'বা, তুমি যদি চাকি, মই তাৰ তলত বহি থকা গছা। আৰু তুমি যদি ফুল, মোহিনী এফালে, তুমি যদি ফুল, সেই ফুলত পৰা মই ভোমোৰা। এজনী লৈ ৰাখচাচোন তাই ভাগৰ। আপুনি কোন? মই নন্দ ৰজা। কি? নহয়, মই নন্দ ৰজাৰ পিছৰজনী। এই যে দেখিছা মোহিনী, এই পুষ্প, এই ফুল, এই সকলোখিনি তোমাৰ কাৰণে মই সজাই ৰাখিছোঁ মোহিনী। পিছে মোহিনী, তুমি ক'ৰ পৰা আহিছা? তুমি? মই মথুৰাৰ পৰা আহিছোঁ। ক'ৰ পৰা আহিছা? মথুৰাৰ পৰা। মথুৰা, য'ত কংস মহাৰাজ থাকে। মথুৰাৰ পৰা আহিছা হয়, কিন্তু কিছুদিনৰ পিছত তোমাৰ স্থায়ী ঠিকনা এই বৃন্দাবনেই হ'ব। কি? নহয় মানে, তুমি আমাৰ এই বুজিও নাপায়, অতখিনি মানুহে বুজি পাইছে, তুমি বুজি নাপোৱা। এজনী এই তুমি এই আমাৰ পোনাকণক চাবলৈ আহিছা? হয়। তুমি কি কেঁচুৱা ল'ৰা ছোৱালী খুব ভাল পোৱা? হয়। আকৌ কোৱাচোন, এনেকৈ বৰ ভাল লাগিছে। এফালে চোৱা, আৰু তুমি কেঁচুৱা ল'ৰা ছোৱালী খুব ভাল পোৱা? হয় ন? লোকৰ কেঁচুৱাও কিমান দিন চাবা? তুমি যদি মোৰ প্ৰস্তাৱত হাঁহ খোৱা 2 বছৰৰ পিছত এইখন চোতালত তোমাৰ নিচিনাকৈ বেলেগে আহি কেঁচুৱা চাব, আমাৰ দুটা। মোহিনী, মোহিনী। যাওক, ভিতৰত খবৰ দিয়ক, মথুৰাৰ পৰা কৃষ্ণক চাবৰ বাবে আহিছোঁ। যাওক। গ'লনে? দাঙি মেলি আহিছে মেখেলা চেখেলা এজনী। তুমি মোৰ প্ৰস্তাৱত হাঁহ দিবানে মোহিনী? গ'লনে আপুনি? দেখিবলৈহে ধুনীয়া, মাতটো কিন্তু বৰ ধুনীয়া। তুমি ক'ৰ পৰা আহিছা? মই মথুৰাৰ পৰা আহিছোঁ। শুনিছোঁ আপোনাৰ ঘৰত বোলে এটি ভুৱন মোহন পুত্ৰ জন্ম হৈছে, তাকে চাবৰ বাবে মই ইয়ালৈ আহিছোঁ। দেখুৱাবনে আই? আই দেহি, কিয় নেদেখুৱাম? তুমি ইয়াতে ৰোৱা, মই পোনাকণক লৈ আহোঁগৈ। হ'ব আই।
বুঢ়া কালত ইয়াক পাই সান্তনা লভিছোঁ। আই ঐ দেহি ইমান যে ধুনীয়া, দেখিলেই মন ভাল লাগি যায়। আই এই দাসীটোৱে কোলালৈ সান্তনা লভিবলৈ দিবনে? নাই নাই, পোনা শুই আছে, সাৰ পালে আমনি কৰিব। একো নহয় আই, সাৰ পাবলৈ নিদিওঁ নহয়। নাই নাই, পোনা শুই আছে, সাৰ পালে আমনি কৰিব। একো নহয় আই, অলপমানহে ল'ম। ইমানকৈ জোৰ কৰিছা যেতিয়া লোৱা বাৰু। আই আপোনাৰ বাছাক চাবলৈ মই মথুৰাৰ পৰা খোজ কাঢ়ি আহিছোঁ, কিবা অলপ খাবলৈ দিবনে? নিশ্চয়, কিয় নিদিম। মই তোমাৰ বাবে কিবা অলপ লৈ আনো। যাওক আই। পিছে বাছাক মই চাম আই। সন্তানটো দেখি যিমানেই মৰম নালাগক কিয়, ই মোক মোৰ কৰ্তব্যৰ পৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে। এই মহাৰাজ কংসৰ প্ৰাণবৈৰী। ইয়াক হত্যা কৰি মই হ'ম অৰ্ধৰাজ্যৰ গৰাকী। ইয়াক হত্যা কৰি মই হ'ম অৰ্ধৰাজ্যৰ গৰাকী। ইয়াক হত্যা কৰি মই হ'ম অৰ্ধৰাজ্যৰ গৰাকী। তোমাকে মই বিশ্বাস কৰি হত্যা কৰিম, কাৰণ মই কংসৰাজনৰ প্ৰিয় ভক্তি ফুটনা ফুটনা ফুটনা। কামুৰিছা কিয়? কামুৰিছা কিয়? কামুৰিছা কিয়? কামুৰিছা কিয়? পানী মোহিনী, পানী জখুৱাই গম নোপোৱাকৈ মই তোমালৈ নিজ হাতেৰে পানী লৈ আহিছোঁ মুখত স্পৰ্শ কৰাম বুলি। মোহিনী, ক'ত গ'লা তুমি? রুনু ঝুনু রুনু ঝুনু
কানাইটোৱে যে ইমান ধুনীয়া কথা কয় ব'লা তোমাৰ বাবে খোৱাৰ ব্যৱস্থা কৰোঁগৈ বনাই ব'লা মাটি খালা কৃষ্ণ তুমি খেলি থাকোঁতে মাটি খালা কিয় কৃষ্ণ কৃষ্ণ তুমি মাটি খাই অপজা খালিছা ৰবা আজি আই আগত কৈ দিম কতা মই মাটি খোৱা নাই আই আগত ক'লেও ক'বা আইনো মোক কিডাল কৰিব হ'ব হ'ব এতিয়া আমি ঘৰলৈ যাওঁ ব'লা হয়নে বলো কৃষ্ণই হেনো খেলি থাকোঁতে মাটি খালে হয় আই কৃষ্ণই খেলি থাকোঁতে মাটি খালে মই ক'লত মুখে ওলোটাই ক'লে কৃষ্ণ হয় আই কৃষ্ণই খেলি থাকোঁতে মাটি খালে
খালে কি কৃষ্ণই মাটি খালে কৃষ্ণ তুমি মাটি খাই আইৰ অপজ সানিছা তোমাৰ দাদা বলিৰামেও কৈছে তুমি মাটি খাইছা বুলি মাটি খাই আইৰ কি অপজ সানিছা কোৱা মাটি খালা তুমি আই আই মই মাটি খোৱা নাই ৰ তই মাটি খাই মিছা মাতিছ মই তোক আজি আই 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 মই মাটি খোৱা নাই 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 কৃষ্ণ তই মাটি খাই আইৰ কি অপজ সানিছ আই আই মই মাটি খোৱা নাই এওঁলোকে মিছাকেই কৈছে মোৰ কথা যদি বিশ্বাস কৰা নাই তেনেহ'লে মই মোক মেলি দিছোঁ চোৱা মই অফ কৰি দিয়া মই অফ কৰি দিয়া কেনে লাগিব এইটো অফ কৰি দিম মই আগত আৰু বস্তু নাই আই আই কানাই আই কানাই আই দুষ্ট খেলা বস্তু আনি দিম ঘৰতে খেলি থাকিবা দেই হ'ব আই
পানী গধূলিমান ঘৰ পালেগৈ। ব'লা আমিও কানুৰ ওচৰলৈ যাওঁ। ব'লা ব'লা। সঁচাকৈয়ে বৰ আমনি কৰিছে, ইয়াক ইয়াৰ পৰা লৈ যাওঁ সি।
হ'ব আই এইফালে কৃষ্ণ আপুনি নকৰিবা আকৌ খেলি থাকাচোন আই আই মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়াচোন কৃষ্ণ দধিমঠি হ'লেই মই তোমাক খাবলৈ দিম তুমি এতিয়া ইয়াতে খেলি থাকা দেই আপুনি নকৰিবা আকৌ দধিমঠি হ'লে খাবলৈ দিম বুলি কৈছোঁ নহয় খেলি থাকা কৃষ্ণ গোৱালিনীসকলৰ কথা আজিহে হৈছে প্ৰমাণিত হ'ল তোৰ উৎপাত দিনক দিনে বাঢ়ি আহিছে তোক আজি ৰ
নন্দৰাজা তোক দেখকি কংসৰ কাৰাগাৰে দৈৱকীৰ গৰ্ভত মই জন্ম হৈছিলোঁ। কংসৰ ভয়ত তোমালোকৰ ঘৰত মোক পলুৱাই ৰাখিছিলা। কাঠ বাচি গুচি পুত্ৰৱতী হ'লা। সেই তোমাৰ ইমান অহংকাৰ। মই নাৰায়ণ, জগতৰ কাৰণ। সজিলো ত্ৰিভুৱন, নাভি কবলৰ পৰা ব্ৰহ্মাৰ জন্ম। পাহৰিলোঁ, অৱশ্যে মোৰ পাহৰাটোৱে কৰ্তব্য। মই যাওঁ, মোৰ দুজন মহান ভক্তক কৰোঁগৈ মুক্তি। যাওঁ, পলম নকৰোঁ।